নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ জ্ঞান আৰু লৈ আহিছো আন এক ডাঙৰ খবৰ। ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। ডাম্পাৰ আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। আহত হৈছে দুজনকৈ মটৰ চাইকেল আৰোহী। ডাম্পাৰ আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হৈছিলে মুখামুখি সংঘৰ্ষত দুজনকৈ লোকে আহত হ'বলগীয়া হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ আমি ফুল প্লেটৰ মাধ্যমত জনাবলৈ চেষ্টা কৰিছো। কোচত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰ আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ। আৰু গুৰুতৰভাৱে আহত হৈছে মটৰ চাইকেল আৰোহী। আহত দুয়োজনকে কচুৱা মডেল হাস্পতাললৈ প্ৰেৰণ। বগৰীতোলা সাতুলুঙা কচুৱা সংযোগী পথ গেৰেজে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন। এই মুহূৰ্তত আমি জনাবলৈ চেষ্টা কৰিছো সমগ্ৰ খবৰ। এক ভয়ংকৰ খবৰ বুলি ক'ব লাগিব। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দিনটোত বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু তাৰ মাজত কচুৱাটো সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰ আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ। আমি দেখুৱাই আছো টাইম এইড এক্সক্লুসিভ। আমি দেখুৱাই আছো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মুখামুখি সংঘৰ্ষ ডাম্পাৰ আৰু মটৰ চাইকেলৰ মাজত। আৰু গুৰুতৰভাৱে আহত হৈছে মটৰ চাইকেল আৰোহী। আহত দুয়োজনকে কচুৱা মডেল হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। গুৰুতৰভাৱে আহত হৈছে এগৰাকী হৈছে ডাম্পাৰ চালক, যিগৰাকী ডাম্পাৰ চালক পলাবলৈ চেষ্টা কৰিছিলে আৰু পলাবলৈ চেষ্টা কৰাৰ সময়তে ডাম্পাৰ চালকগৰাকীক ৰাইজে আটক কৰে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে ডাম্পাৰ চালকগৰাকীক লৈ যায় আৰু এই ধৰণে বাহনখন অৰ্থাৎ যিখন ডাম্পাৰ সেই ডাম্পাৰখন জব্দ কৰাৰ লগতে এই ডাম্পাৰ চালকজনকো লৈ যায়। এই মুহূৰ্তৰে খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। ডাম্পাৰ আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ সৃষ্টি হৈছে। মুখামুখি সংঘৰ্ষত আহত হৈছে দুজনকৈ লোকে। অতি সংকটজনকভাৱে দুয়োগৰাকীকে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আহত হৈছে দুয়োগৰাকী আৰু আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো। এইগৰাকী হৈছে ডাম্পাৰ চালকগৰাকী, যিগৰাকী ডাম্পাৰ চালক পলাবলৈ চেষ্টা কৰিছিলে, কিন্তু ৰাইজৰ তৎপৰতাত ডাম্পাৰ চালকগৰাকীক আটক কৰা ৰাইজে আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হয়। যিহেতু ঘটনাস্থলী উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে, স্থানীয় ৰাইজ ওলাই আহিছিলে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু তাৰ পাছত আৰক্ষীয়ে এইগৰাকী ডাম্পাৰ চালকক লৈ যায় সমান্তৰালকৈ যিখন বাহন অৰ্থাৎ ডাম্পাৰখন সেই ডাম্পাৰখন জব্দ কৰিছে। মুহূৰ্তত লৈ আহিছো অনেক গুৰুত্বপূৰ্ণ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। ৰাজ্যত সংঘটিত হৈছে পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ দুৰ্ঘটনা সংঘটিত হৈছে কচুৱাত আৰু কচুৱাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুচকীয়া বাহন মটৰ চাইকেল আৰু ডাম্পাৰৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ সংঘটিত হৈছে আৰু সমান্তৰালকৈ যি দুগৰাকী মটৰ চাইকেল আৰোহী আছিলে মটৰ চাইকেল আৰোহী দুগৰাকী আহত হৈছে আৰু আহত দুয়োগৰাকীকে হাস্পতাললৈ লৈ যোৱা হৈছে। আৰু যিগৰাকী ডাম্পাৰ চালক সেই ডাম্পাৰ চালকগৰাকী পলাবলৈ চেষ্টা কৰিছিল, অৰ্থাৎ দুৰ্ঘটনা সংঘটিত কৰি পলাবলৈ চেষ্টা কৰিছিলে, কিন্তু যিসমূহ স্থানীয় ৰাইজ তাত উপস্থিত আছিলে, প্ৰতিগৰাকী স্থানীয় ৰাইজ উপস্থিত হয় ডাম্পাৰখন জব্দ কৰাৰ লগতে এইগৰাকী ডাম্পাৰ চালকক আটক কৰিবলৈ সক্ষম, অৰ্থাৎ পলাই যাব নোৱাৰে ডাম্পাৰ চালকগৰাকী। জনাবলৈ চেষ্টা কৰিছো। কচুৱাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। আজিৰ দিনটোত যথেষ্ট পথ দুৰ্ঘটনা সংঘটিত হৈছে। আজিৰ দিনটোত বহু পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু তাৰ মাজত এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে কচুৱা অঞ্চল। কচুৱা অঞ্চলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ভয়ংকৰ পথ দুৰ্ঘটনা খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু কচুৱাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ অটপালি দেখিবলৈ পোৱা যায়। প্ৰায় আমি কৈ থাকো ডাম্পাৰৰ অটপালিৰ কথা আমি বাৰে বাৰে কওঁ, কিন্তু এইবাৰ পুনৰ ডাম্পাৰ আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুগৰাকীকৈ মটৰ চাইকেল আৰোহী আহত হৈছে।